যিসকলে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে অতিকৈ গুৰুত্বপূৰ্ণ কিয়নো ফাইনালি 2024 আৰু 25 বৰ্ষৰ যিটো লিষ্ট আছে এই লিষ্টটো আহি গ'ল এই 2024 আৰু 25 বৰ্ষৰ যিটো লিষ্ট ওলাইছে এই লিষ্টত আপোনাৰ নাম আছে না নাই যদি আপোনালোকৰ এই লিষ্টত নাম থাকে তেতিয়াহলে 100% আপোনালোকে এই 2024 চনতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আপুনিও ফাইনালি এটা ঘৰ পাবলৈ সক্ষম হ'ব যদি আপোনালোকৰ 2018 বৰ্ষত জিঅ' ট্যাগিং কৰি থোৱা আছে বা লিষ্টত নাম আছে কিন্তু এই পৰ্যন্ত আপোনালোকে কেৱল মাত্ৰ অপেক্ষা কৰি আছে কিন্তু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত কিন্তু চৰকাৰী এটা ঘৰ পাবলৈ আপুনি সক্ষম হোৱা নাই তেতিয়াহলে আপোনালোকে এইটো যেটো ওয়েবসাইট ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই ওয়েবসাইটটো হল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ওয়েবসাইট ইয়াতে আপোনালোকে প্ৰথমে আহিব ইয়াতে আহি আপোনালোকে এইটো যেটো সাইডত 3 ডট আছে এই 3 ডটত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এই যেটো তলফালে আপোনালোকে চাবলৈ পাৰিছে আৱাজ সফট বুলি ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এই ৰিপৰ্টত ক্লিক কৰিব ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে এনেকুৱা সিস্টেম এটা পেজ খুল খাব এই নম্বৰ যেটো অপচন আছে যত লিখা আছে ফিজিক্যাল প্ৰগ্ৰেছ ৰিপৰ্টস ইয়াতে আহি আপোনালোকৰ এইটো যেটো 6 নম্বৰ অপচন আছে যত লিখা আছে পঞ্চায়ত ওয়াইজ ইনকমপ্লিট হাউস ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা সিস্টেম আপোনালোকৰ পেজ এটা খুল খাই যাব ওপৰত স্পষ্টভাৱে চাবলৈ পাৰিছে 2024 আৰু 25 বৰ্ষ সেকেন্ডত আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ অৰ্থাৎ কি এইটো স্কিমৰ জৰিয়তে যেহেতু আপোনালোকে ঘৰ পাব বা আপোনালোকক ঘৰ দিয়া হ'ব তাৰ পিছত যেটো আছে অল ষ্টেটস ইয়াতে আহি আমি যেহেতু আমাৰ অসমত বসবাস কৰো তো অবিয়াসলি আমি প্ৰথমে আমাৰ অসমত ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ লগে লগে আমি আকৌ তলফালে স্ক্ৰল কৰিম তলফালে স্ক্ৰল কৰাৰ লগে লগে এইটো যেটো সিলেক্ট আছে এই সিলেক্টত আমি ক্লিক কৰিম এইবাৰ আপোনালোকে যেটো ডিস্ট্ৰিক্টত বসবাস কৰে হেইটো ডিস্ট্ৰিক্টত আপোনালোকে ক্লিক কৰিব নিজৰ ডিস্ট্ৰিক্টত ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকে সিলেক্টত ক্লিক কৰিব এইবাৰ আপোনালোকে যেটো ডিস্ট্ৰিক্টত ক্লিক কৰিছে হেইটো ডিস্ট্ৰিক্টৰ আন্ডাৰত যিকেইটা ব্লক আছে হেইকেইটা ব্লক এনেদৰে লিষ্ট ৱাইজ আহিব এইবাৰ আপোনালোকে কোনটো ব্লকত বসবাস কৰে হেইটো ব্লকত এনেকৈ আপোনালোকে ক্লিক কৰি দিব হেইটো নিজৰ ব্লকত ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে আকৌ সিলেক্টত ক্লিক কৰিব এইবাৰ আহি গল আপোনালোকৰ যেটো ব্লক আপোনালোকে ক্লিক কৰিছে বা যেটো ব্লকত আপোনালোকে বসবাস কৰে হেইটো ব্লকৰ আন্ডাৰত যিকেইটা গাঁও পঞ্চায়ত আছে হেইকেইটা গাঁও পঞ্চায়ত এনেদৰে আপোনালোকৰ লিষ্ট ৱাইজ আহি যাব এইবাৰ আপোনালোকে নিজে কোনটো গাঁও পঞ্চায়তত বসবাস কৰে হেইটো গাঁও পঞ্চায়তত আপোনালোকে ক্লিক কৰিব এইবাৰ আপোনালোকে আকৌ এনেদৰে তলফালে যেটো ক্যাপচা নম্বৰ চাবলৈ পাৰিছে এই ক্যাপচা নম্বৰটো মোৰ যেটো আহিছে আপোনালোকৰ হয়তো হেইটো নাহিব বেলেগ কিবা আহিব এনেকৈ আপোনালোকে নিজৰ ক্যাপচা নম্বৰটো মাৰি সাবমিটত ক্লিক কৰি দিব আৰু আপোনালোকে ক্যাপচা নম্বৰটো মাৰি সাবমিটত ক্লিক কৰি তলফালে স্ক্ৰল কৰিলে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে যে A6 ইনকমপ্লিট হাউস ৰিপৰ্ট অৰ্থাৎ কি এই যেটো লিষ্ট আপোনালোকে চাবলৈ পাৰিছে এই লিষ্টটো হল আপোনালোকৰ প্ৰথমে চাবলৈ পাৰিছে যে ভিলেজ নেম অৰ্থাৎ যেটো গাঁও পঞ্চায়তত আপোনালোকে সিলেক্ট কৰিব হেইটো গাঁও পঞ্চায়তত যিকেইটা ভিলেজ আছে বা গাঁও আছে হেইখিনি গাঁও এনেদৰে লিষ্ট ৱাইজ আপোনালোকে চাব পাৰিব অৰ্থাৎ কি ইয়াতে চাবলৈ পাৰিছে যেটো 1 নম্বৰ আগমন্দিয়া যেটো গাঁও আছে এই আগমন্দিয়া গাঁৱত টোটাল স্যাংশন হৈছে 2024 আৰু 25 বৰ্ষত 7টা ঘৰ এই পৰ্যন্ত কিন্তু কমপ্লিট এটা হোৱা নাই ইনকমপ্লিট হাউস 7টাই হৈ আছে তাৰ পিছত এইটো যেটো আপোনালোকে চাবলৈ পাৰিছে ভাইৰাৰ পাম যেটো গাঁও আছে এই গাঁৱত টোটাল স্যাংশন হৈছে 2024-25 বৰ্ষত 25টা ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এই পৰ্যন্ত কিন্তু কমপ্লিট এটা হোৱা নাই ইনকমপ্লিট 25টাই আছে আপুনি নিজৰ গাঁৱত অৰ্থাৎ আপুনি যেটো গাঁৱত বসবাস কৰে হেইটো গাঁৱত 2024 আৰু 25 বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত কেইজন মানুহে সৰকাৰি ঘৰ পাবলৈ সক্ষম হ'ল সেই লিষ্টত আপোনাৰ নাম আছে না নাই সেই বস্তুটো যদি আপোনালোকে চাব বিচাৰে তেতিয়াহলে আপোনালোকে প্ৰথমে চাব টোটাল স্যাংশন তাৰ পিছত এইটো যেটো ইনকমপ্লিট হাউস বুলি লিখা আছে ইয়াতে যেটো 25 আপোনালোকে চাব পাৰিছে বা 7 চাব পাৰিছে 2 4 এই 25ত এনেকৈ ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিব 25 জন মানুহে যে আপোনাৰ গাঁৱৰ পৰা এবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সৰকাৰি এটা ঘৰ পাবলৈ সক্ষম হৈছে তেওঁলোকৰ কি নাম তাৰ দেউতাকৰ নাম কি ভিলেজ কোনটো ব্লক ষ্টেট বা কি
কিমান টকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পাবলৈ সক্ষম হ'ব অল ডিটেইলছ আপোনালোকে এনেদৰে চাব পাৰিব অৰ্থাৎ এনেদৰে আপোনালোকে লিষ্টটো বাহিৰ কৰি এনেদৰে তলফালে স্ক্ৰল কৰি যাই চাব যে আপোনাৰ নামটো আছে নে নাই যদি আপোনালোকৰ এই লিষ্টত নাম আছে তেতিয়াহ'লে 100% কনফাৰ্ম আপোনালোকে আগন্তুক 1 পৰা 2 মাহৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী এটা ঘৰ পাবলৈ সক্ষম হ'ব